कोई दुकान है नीचे বুকু কপি উঠা দৃশ্য এই মুহূৰ্তত বন্দী হৈ ৰৈছে কেমেৰাত প্ৰকৃতিৰ কালৰূপত বৰ্তমান ভূস্বৰ্গ জম্বুত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এয়া চাওক পানীৰ প্ৰচণ্ড সোঁত পানীৰ কুবাল সোঁতে কিদৰে উটুৱাই আনিছে সকলো এই দৃশ্যাংশৰ মাধ্যমেৰে চাওক বুকু কপি উঠিব আপোনাৰ আল্লাহু আকবৰ ধ্বনি দিয়া পৰিলক্ষিত হৈছে আল্লাহু আকবৰ এনেদৰে ধ্বনি দিয়া পৰিলক্ষিত হৈছে নিজৰ চকুৰ সন্মুখত তছনছ হৈ গৈছে বাসগৃহ তছনছ হৈ গৈছে খেতি পথাৰ যি ঠাই প্ৰকৃতিৰ ভূস্বৰ্গ বুলি জনা যায় সেই ঠাইত এই কালৰূপ দেখিবলৈ পোৱা গৈছে এই পানীৰ গুবাল খুঁতে কি ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে দৃশ্যাংশ চাওক আমি কেইবাটাও দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ কি ধৰণৰ পৰিস্থিতি কি ধৰণৰ প্ৰকৃতিৰ ৰূপ এই অঞ্চলেৰে কিদৰে পানীৰ কুবাল খুঁত কুবাল প্ৰবাহ নামি আহিছে দৃশ্যাংশটো মন কৰক সকলোৱে এফালৰ পৰা ধাহি মুহি নিছে নিজৰ জীৱন নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ সেই সকলোকে সেই ঠাই এৰিছে যি ঠাইলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটকৰ আগমন হয় সেই নৈসৰ্গিক পৰিৱেশত বৰ্তমান অৱস্থাত প্ৰকৃতিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে আৰু তাৰপিছত ভয়াৱহ দৃশ্য আহিছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এয়া দেখিছে যিমান দূৰলৈকে চাই সিমান দূৰলৈ কেৱল পানী আৰু পানী বাসগৃহ দোকান পোহাৰ সকলো বৰ্তমান অৱস্থাত পানীৰ তলত এফালে জাতীয় পতাকা উৰি আছে আৰু আনফালে এই ধৰণৰ কালৰূপ এই ধৰণৰ ভয়াৱহ দৃশ্য দেখিবলৈ পোৱা গৈছে এটা ভয়াৱহ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ যি দৃশ্য এই মুহূৰ্তত সমগ্ৰ দেশৰ জনতাক কম্পিত কৰি তুলিছে আৰু তাৰ মাজতে শিৱৰ এই মূৰ্তিটো অক্ষত অৱস্থাত আছে এই শিৱৰ মূৰ্তিটো অক্ষত অৱস্থাত আছে আমি জম্মু কাশ্মীৰৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ দেখিলে বুকু কপি উঠিব ইয়াত কোনেও কাকো বচাব পৰা কোনো ধৰণৰ ব্যৱস্থাই নাই প্ৰকৃতিৰ ভূস্বৰ্গ বুলি জনা যায় আৰু প্ৰকৃতিৰ ভূস্বৰ্গতে এতিয়া প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে কি ধৰণৰ ভয়াৱহ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে জম্বুৰ দৃশ্য ক'ত কি ভাঙিছে কোন ক'ত উঠি গৈছে কাৰ বৰ্তমান অৱস্থাত একো ঠিকনা নাই আৰু এনেদৰে চকুৰ সন্মুখত বাসগৃহ উঠি গৈছে চকুৰ সন্মুখত দোকান পোহাৰ ৰাস্তা ঘাট সকলো উঠি গৈছে এয়া বিশ্বৰ আন প্ৰান্তৰ দৃশ্য নহয় এয়া হৈছে ভাৰতৰ অংগৰাজ্য জম্মু কাশ্মীৰৰ দৃশ্য আমি দেখুৱাইছোঁ পাহাৰৰ পৰা কিদৰে পানীৰ প্ৰচণ্ড কুবাল সোঁত নামি আহিছে সেয়া দৃশ্যাংশ চাওক আৰু এই কুবাল সোঁতে কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া আপোনালোকে ইতিমধ্যে দেখিছে ডাৱৰ বিস্ফোৰণৰ ভয়াৱহ ৰূপ দৃশ্যাংশটো আপোনালোকে চাওক যি দৃশ্য এই মুহূৰ্তত সমগ্ৰ দেশৰ জনতাক শোকত ম্ৰিয়মান কৰি তুলিছে সকলোৱে প্ৰে ফৰ জম্মু কাশ্মীৰ হেছটেগ ধ্বনি দি পেলাই এক প্ৰকাৰ ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত কামনা কৰা পৰিলক্ষিত হৈছে যাতে এই সময়ত নেদেখাজনে চকু মেলি চাই এইসকল দুৰ্গতৰ কাষত ভগৱান থাকে যাতে তেওঁলোকে বিপদত নপৰে তেওঁলোকে প্ৰিয়জনক হেৰুৱাব লগা নহয় আশা কৰা হৈছে যে আল্লাই ভগৱানে এই ধৰণৰ প্ৰাকৃতিক যি দুৰ্যোগ সেই দুৰ্যোগৰ পৰা জম্মুৰ জনতাক ৰক্ষা কৰিব নহ'লে আমাৰ দেশৰ জনতাই এই ভয়াৱহ প্ৰকৃতিৰ কালৰূপত মৃত্যু হ'ব লগা হ'ব ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে শিশু মহিলা আছে